সেই প্ৰচাৰ অভিযানৰ কাৰণে আমি এখন বিশেষ ধৰণৰ এখন গুহাৰি পত্ৰ প্ৰকাশ কৰি লৈছোঁ আৰু সেই গুহাৰি পত্ৰ লৈ আমি যিবিলাক সমষ্টিত ইলেকশ্যন খেলিব খোজোঁ সেই আটাইবিলাক সমষ্টিতে লাহে লাহে মানুহৰ মাজলৈ যাবলৈ আৰম্ভ কৰিছোঁ। আজি শিৱসাগৰ জিলাত গাঁৱে গাঁৱে মানুহ যোৱা আৰম্ভ হৈ গৈছে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত আৰু আজিৰ দিনটোত প্ৰায় 1000 মান মানুহে গাঁৱে গাঁৱে ৰাইজৰ মাজলৈ গৈ প্ৰচাৰ অভিযান চলাই আছে আৰু আমি আচলতে এই প্ৰচাৰ অভিযানটো একেলগে চলাম বুলি অপেক্ষা কৰি আছিলোঁ যে আটাইকেইটা আমাৰ বিৰোধী দলে আমি ঐক্যবদ্ধভাৱে একেলগে প্ৰচাৰটো চলাম, কিন্তু যিহেতু চিট শ্বেয়াৰিঙৰ প্ৰশ্নটো এতিয়ালৈকে কমপ্লিট হোৱা নাই, আমাৰ বিষয়টো এতিয়ালৈকে শেষ হোৱা নাই, গতিকে আমাৰ পলম হৈ যাব বুলি ভাবি আমি ৰাইজৰ দলে আমাৰ নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছোঁ। ক'বলৈ গ'লে আজিৰ দিনটোৰ পৰাই আচলতে আমাৰ ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰৰ কাম, আনুষ্ঠানিক নিৰ্বাচনী প্ৰচাৰৰ কাম আৰম্ভ কৰা হ'ল। মানে মোৰ কথাটো এটাই, আমি সদায় এটা কথাই কৈ আছোঁ প্ৰথমৰ পৰা আজিলৈকে, যে আমি বিৰোধী দলবিলাকে যিমান সোনকালে পাৰোঁ আমাৰ উমৈহতীয়া কৰ্মসূচীখন তৈয়াৰ কৰি ল'ব লাগে আৰু বিৰোধী দলবিলাকৰ মাজত চিটৰ ভাগ বিতৰণ কৰি কোনটো চিটত কোন দলে খেলিব সেই সমষ্টিবিলাকত নিজৰ নিজৰ প্ৰচাৰ অভিযান চলাব লাগে। কিন্তু সাধাৰণতে কি হয়, আপোনাৰ এলায়েন্স পলিটিক্সত চিট শ্বেয়াৰিঙৰ কথাটো বহুত পিছুৱাই গৈ থাকে, সাধাৰণতে এইটো হয় আৰু আমাৰ ক্ষেত্ৰতো সেইটোৱে হৈ আছে। চিট শ্বেয়াৰিংটো এতিয়ালৈকে কমপ্লিট যিহেতু হোৱা নাই, গতিকে আমি আমাৰ ফালৰ পৰা অভিযান আৰম্ভ কৰি দিছোঁ, প্ৰচাৰ অভিযান আৰম্ভ কৰি দিছোঁ। মই আপোনালোকৰ হাতত, সকলোৰে হাতত আজি আমাৰ যি প্ৰচাৰ অভিযানৰ যি আমাৰ লিফলেট, আমি চৰকাৰৰ বিৰুদ্ধে যি প্ৰচাৰ আৰম্ভ কৰিছোঁ সেই কপি আপোনালোকৰ হাতত আমি তুলি দিম। মানে মোৰ কথাটো এটাই যে যিমান পাৰি সোনকালে, এজ চুন এজ পচিবল, যিমান পাৰি সোনকালে সিমান সোনকালে আমাৰ বিৰোধী দলবিলাকৰ মাজত চিট শ্বেয়াৰিং হৈ যাব লাগে। তেতিয়া কি হ'ব, বিৰোধী দলৰ ক্ষেত্ৰত কি হ'ব, আমি তেতিয়া নিজৰ নিজৰ সমষ্টিত আমি নিজে নিজে কনচেনট্ৰেট কৰিব পাৰিম, নিজৰ নিজৰ সমষ্টিত আমি নিজে নিজে কনচেনট্ৰেট কৰিব পাৰিম। আৰু আমি ৰাইজৰ দলে 3টামান এতিয়া ষ্ট্ৰেটেজি লৈ লৈছোঁ। প্ৰথমটো হ'ল যে 15 পৰা 20 ডিচেম্বৰৰ ভিতৰত আমাৰ প্ৰথম প্ৰচাৰ অভিযানটো শেষ কৰিম। সেইটো আমি এখন লিফলেট লৈ মানুহৰ ঘৰলৈ ঘৰলৈ যাম যে এই চৰকাৰ দিনত আমি কি কি পালোঁ, এই চৰকাৰ দিনত হেৰুৱালোঁ কি, আমি পালোঁ কি, সেই প্ৰশ্নখিনিক লৈ আমি ৰাইজৰ মাজলৈ যাম, নাম্বাৰ 1। নাম্বাৰ 2, আমি 20 ডিচেম্বৰৰ পাছত 21 ডিচেম্বৰৰ পৰা আপোনাৰ জানুৱাৰী 5 তাৰিখৰ ভিতৰত আমাৰ দ্বিতীয় অভিযান শেষ কৰিম। দ্বিতীয় অভিযানত আমি কি ভাবোঁ যে ভৱিষ্যতে আমি চৰকাৰ কৰিলে আমাৰ চৰকাৰে অসমৰ ৰাইজৰ কাৰণে কি কি কাম কৰিব, আমাৰ ভিজন, আমাৰ প্লেন, আমাৰ কৰ্মসূচী, এই দ্বিতীয় বস্তুটো আমি ছেকেণ্ড যিখন আমাৰ লিফলেট হ'ব তাৰ মাজেদি দিম। কিন্তু অকল লিফলেটৰ মাজেদি আমি এবাৰ প্ৰচাৰ কৰিব খোজা নাই, একেটা সময়তে আমি নিজৰ নিজৰ এলেকাৰ যিসকল ভোটাৰ আছে ভোটাৰবিলাকৰ আমি হোৱাটছআপৰ জৰিয়তে তেওঁলোকক সংযোগ কৰাৰ কাৰণে চিন্তা কৰিছোঁ আৰু সেই হোৱাটছআপত আমাৰ ভিজনটো, আমি কি কৰিব খুজিছোঁ, আমি কেনেকৈ আগবঢ়াই লৈ যাব খুজিছোঁ, আমি চৰকাৰ কৰিলে কি কৰিম, আমি চৰকাৰৰ অংশীদাৰ হ'লে কি কৰিম, তাৰ পূৰা ভিজনটো আমি বনাই লৈ সেইবিলাক এটা এটা ভিজুৱেলৰ ৰূপত, এটা এটা মানে দৃশ্যৰ ৰূপত আমি মানুহৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। এইটো দ্বিতীয়। আৰু তৃতীয় প্ৰচাৰ অভিযানটো হ'ব আমাৰ লোকেল লিডাৰশ্বিপৰ জৰিয়তে। ধৰক শিৱসাগৰ সমষ্টিত শিৱসাগৰৰ লিডাৰশ্বিপৰ জৰিয়তে প্ৰথম প্ৰচাৰ অভিযান, মিটিংবিলাক, সেইটো আমি জানুৱাৰী মাঘ মাহৰ আগত শেষ কৰিব খুজিছোঁ। মাঘ মাহৰ আগত মানে মাঘ বিহুৰ আগত আমি ঘৰে ঘৰে গৈ প্ৰচাৰ কৰাৰ উপৰিও থাৰ্ড ফেজত কি কৰিব খুজিছোঁ যে সৰু সৰু মিটিং কৰি তাৰ স্থানীয় লিডাৰশ্বিপৰ জৰিয়তে প্ৰচাৰ অভিযান চলাব খুজিছোঁ। এইটো আমাৰ থাৰ্ড ষ্ট্ৰেটেজি। আৰু ফ'ৰ্থ, তাৰ পাছতহে আমি এলায়েন্সৰ সকলো পাৰ্টনাৰক লৈ, যিহেতু এতিয়ালৈকে আমাৰ চিট শ্বেয়াৰিং হোৱা নাই, আফটাৰ মাঘ বিহুৰ পাছত যাতে আমি আটায়ে গৈ প্ৰচাৰ অভিযান চলাব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰোঁ।